নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সম্পক ডেকা প্ৰথমে চাওঁ আজিৰ সংবাদ শিৰোনাম গড় হত্যাৰ বিৰুদ্ধে গুৱাহাটীৰ পৰা পবিতৰালৈ বিশাল বাইক ৰেলী ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচ আক্ৰান্তৰ সংখ্যা ৰেলৰ খুন্দা যুৱক আৰু পানীত পৰি শিশুৰ কৰুণ মৃত্যু আৰু এতিয়া গাঁৱে ভূঞে আঘোণৰ ব্যস্ততা এতিয়া চাওঁ বাতৰিৰ বিস্তৃত ৰূপত সেভ ৰাইনো সেভ আসাম শ্লোগান লৈ দেওবাৰে গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাৰ পৰা মায়ঙৰ পবিতৰালৈ এক বিশাল বাইক ৰেলী উলিওৱা হয় অল্ট্ৰাছ এডভেঞ্চাৰ আৰু এইড এডভাৰটাইজিঙৰ উদ্যোগত উলিওৱা হয় এই বিশাল ৰেলী ৰাজ্যখনৰ সংৰক্ষিত বনাঞ্চলসমূহত অব্যাহত আছে ধাৰাবাহিক গড় হত্যা অসমৰ অতি আপুৰুগীয়া এই এশিঙীয়া গড় হত্যা ৰোধৰ বাবে এইবাৰ মাৰ বান্ধি ওলাই আহিছে ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট শিল্পী সাহিত্যিক লেখক আৰু সাংবাদিক সেভ ৰাইনো সেভ আসাম এই শ্লোগান লৈ এক বৃহৎ সজাগতামূলক বাইক ৰেলীত দেওবাৰে দেখা গ'ল এই শিল্পী সাহিত্যিক লেখক সাংবাদিকসকলক অইল ইণ্ডিয়া লিমিটেড নকিয়া WWF অসমীয়া প্ৰতিদিন আদি বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানে উদ্যোগ গ্ৰহণ কৰা গড় হত্যা ৰোধৰ সজাগতা কাৰ্যসূচী গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাৰ পৰা চন্দ্ৰপুৰ মায়ং পবিতৰা হৈ পবিতৰা অভয়াৰণ্যৰ কাষৰীয়া কুৰানীবুৰীত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় অল্ট্ৰাছ ভেঞ্চাৰৰ উদ্যোগত আয়োজিত এই ৰেলীৰ জৰিয়তে গড় হত্যা ৰোধ কৰাৰ দাবী আৰু সৰ্বসাধাৰণ জনতাৰ মাজত গড় সুৰক্ষাৰ এই সজাগতা ৰেলী তথা সভাত উপস্থিত থাকে DY 365ৰ পৰিচালন সম্পাদক প্ৰণয় বৰদলৈ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু বিশিষ্ট সংগীতকাৰ পাৰ্থপ্ৰতিম গোস্বামী বিশিষ্ট প্ৰকৃতিপ্ৰেমী লেখিকা মুবিনা আখতাৰ আদি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ লয় যে এইবোৰ মানুহক আমি যদি চিনাক্ত কৰিব পাৰোঁ সঁচাকৈ যদি তেনেকুৱা এই সমাজতে তেনেকুৱা ধৰণৰ মানুহ আছে গতিকে আমি তেওঁলোকক দৰকাৰ হ'লে সামাজিকভাৱে বৰ্জন কৰাটো উচিত যিসকল তৃণমূল পৰ্যায়ৰ বনকৰ্মী তেওঁলোকৰ হাততে কিন্তু আমাৰ বন্যপ্ৰাণীৰ ভৱিষ্যত বহু ক্ষেত্ৰত নিৰ্ভৰ কৰিছে গতিকে তেওঁলোকৰ মনোবলো যাতে আমি অটুট ৰাখিব লাগে আমি যিকোনো সময়তে আমি বন বিভাগ বুলি ক'লে সেইখিনি কৰ্মীলৈ আঙুলি টোৱা হয় গতিকে সেইখিনি কৰ্মীক আমি সদায় মনোবল যোগোৱা উচিত এই মুখ্যমন্ত্ৰীৰ ভাষ্য এনেকুৱা যে হয় কিন্তু আমি ইমান দামী মানে প্ৰযুক্তি আমি কাজিৰঙাৰ বাবে ক্ৰয় কৰিব এই মুহূৰ্তত নোৱাৰোঁ এইটো এটা কেনেকুৱা কথা হ'ল ঠিক আছে তেওঁলোকে যদি চৰকাৰে যদি নোৱাৰে তেওঁলোকে অসমৰ ৰাইজক কওক যে ঠিক আছে আমি ইমানখিনি পইচা খৰচ কৰিব নোৱাৰোঁ অসমৰ 3 কোটি জনসাধাৰণে এটকাকৈ দিলেও আমি এটা চাৰ্ভিলেঞ্চ ছিষ্টেম কাজিৰঙাৰ কাৰণে আনিব পাৰোঁ গতিকে আমি ভাবোঁ তেওঁলোকে সেইটো কথা প্ৰকাশ্যে আমাক জনাওক দৰকাৰ হ'লে আমি এটা কাজিৰঙাৰ কাৰণে ফাণ্ড ৰেইজ কৰিম অকল কাজিৰঙাৰ কাৰণে নহয় পবিতৰা ওৰাং বা য'ত আমাৰ হৈ আছে বন্যপ্ৰাণী হত্যা সেই হত্যাসমূহ ৰোধ কৰিবৰ বাবে আচলতে এতিয়া আমি ভাবোঁ অকল আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মী বা যিখিনি আমাৰ সাধাৰণ ৰাইজ আমাৰ ওপৰত এটা ডাঙৰ দায়িত্ব আছে আৰু মই ভাবোঁ মিডিয়াও এই ক্ষেত্ৰত আমাক সহায় কৰা উচিত গুৱাহাটীৰ পৰা প্ৰায় 200খন বাইক লৈ উলিওৱা এই সজাগতা ৰেলীৰ কৰ্মকৰ্তাসকলে পবিতৰাৰ কাষৰীয়া কুৰানীবুৰী মধ্য ইংৰাজী বিদ্যালয়ত এখন সভাও অনুষ্ঠিত কৰে এই সভাত গড় হত্যাকাৰী তথা চোৰাং চিকাৰীৰ বিৰুদ্ধে সকলোকে মাৰ বান্ধি ওলাই আহিবলৈ আহ্বান জনায় DY 365ৰ পৰিচালন সম্পাদক প্ৰণয় বৰদলৈয়ে মই আপোনালোকৰ গাঁৱত আগবাঢ়ি আহিব লাগিব যে গড় যাতে কোনো চোৰাং চিকাৰীয়ে আপোনালোকৰ গাঁৱৰ মাজেদি এই এলেকাৰ মাজেদি ইয়াত আহি প্ৰৱেশ কৰি পবিতৰাৰ গড় নিধন কৰিব নোৱাৰে আৰু এনেকৈ যদি আমাৰ সকলোৱে যদি আমি একত্ৰিত তেতিয়া গড় চোৰাং চিকাৰী ৰোধ কৰিব পাৰিম অকল বন বিভাগ জুৰি থাকিলে নহ'ব আমি সকলোৱে একত্ৰিত হৈ অসমৰ ৰাষ্ট্ৰীয় সম্পদ ৰক্ষা কৰাৰ সময় আহি গৈছে উল্লেখযোগ্য যে কণ্ঠশিল্পী দীক্ষুৱে গীত পৰিৱেশন কৰি সকলোকে আমোদ দিয়া এই অনুষ্ঠানত সকলোৱে ৰাজ্যত সংঘটিত হৈ থকা ধাৰাবাহিক গড় হত্যা বন্ধ কৰিবলৈ চৰকাৰক দাবী জনাইছে ব্যুৰ ৰিপৰ্ট জেচিচি নিউজ অনুষ্ঠানটো এইটো সঁচাকৈ এটা সজাগতামূলক অনুষ্ঠান আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা সজাগতামূলক অনুষ্ঠান ইয়াত অনুষ্ঠিত হোৱাৰ কাৰণে আচলতে এইটো সত্য কথা যে এজন ইণ্ডিভিজুৱেলে এজন মানুহে অকলে একো কৰিব নোৱাৰে এটা সংগঠনে অকলে কৰিব নোৱাৰে গতিকে আমি সকলোৱে যদি একগোট হৈ পেলাই মিলি পেলাই গড় ৰক্ষা কৰিব পাৰোঁ তেতিয়াহ'লেতো আমাৰ অসমখনো জীয়াই থাকিব আৰু যিহেতু আমাৰ গড় অসমৰ কাৰণে চিনাকি আমি গড় ৰক্ষা কৰিব লাগে তাৰ কাৰণে সজাগতামূলক আমি অনুষ্ঠান অনুষ্ঠিত কৰি যাব লাগিব সদায় আৰু তাৰ কাৰণে আমি এনেকুৱা অনুষ্ঠানত সদায় আছোঁ
চাওহক পৰৱৰ্তী বাতৰি এতিয়া গাঁৱে ভূঞে বতাহত আঘোণ আঘোণ গোন্ধ সোণোৱালী পথাৰত দাৱনীৰ খিলখিলনি ডাঙৰি বান্ধি লৈ যোৱা ৰংমনহঁতৰ চকুত প্ৰাপ্তিৰ হাঁহিৰ চিকপিকনি এই সন্তোষৰ হাঁহি ধান দোৱা কাঁচিখনেদি নামি আহিল ভঁৰাল ভৰা আনন্দ ধান চপোৱা মানেই ভোগৰ সময়ো সমাগত আঘোণৰ পথাৰৰ ছবিলৈ জেচিচি সংবাদৰ এক বিশেষ প্ৰতিবেদন কুঁৱলী আৰু শীতৰ মাদকতাৰ মাজেৰে নিজস্ব প্ৰাণস্পন্দতালৈ এয়া আঘোণ কৃষিকেন্দ্ৰিক অসমৰ সমাজত আঘোণৰ বিশেষ গুৰুত্ব থকাটো স্বাভাৱিক আঘোণৰ সোণোৱালী পথাৰখনত এতিয়া অসীম ব্যস্ততা খেতিয়ক এগৰাকীয়ে নাঙলৰ মুঠিত ধৰি এই সপোন দেখে ভৱিষ্যতৰ মেটমৰা ধান ভঁৰাললৈ নিব পৰাৰ গৌৰৱৰ সপোনৰ মাজতে তেওঁ জীৱন গঢ়ে কেকুজেকুকৈ এডাল বিৰিয়াত ডাঙৰি বান্ধি লৈ যোৱা ৰংমনজন আমাৰ সবাৰে অতিকৈ চিনাকি আঘোণৰ এই ছবিখন এতিয়া আপোনাৰ মোৰ বাবে মাথো নষ্টালজিয়াতে লীন হ'বগৈ নেকি কাৰণ পৰিৱৰ্তিত সময়ত আধুনিকতাই আগবঢ়োৱা প্ৰযুক্তিৰ মাৰফত আজি পথাৰৰ পৰা ঘৰলৈ ডাঙৰি কঢ়িওৱা হয় মটৰ ভেনেৰেহে আজিকালি গৰু নাঙলেৰে নহয় পাৱাৰ টিলাৰৰ জৰিয়তেহে হাল বোৱাটো সাধাৰণ কথা হ'ল এইদৰে সোণোৱালী শস্যৰ জগতখনলৈ কিছু নতুনৰ আমদানি হৈছে আধুনিকতাৰ ধামখুমীয়াত এইদৰে পথাৰ আৰু আঘোণৰ মাদকতা কিছু ম্লান পৰিবলৈ লৈছে যদিও আঘোণৰ প্ৰাণৰ পথাৰখন সম্পূৰ্ণ উদং হৈ যোৱা নাই পথাৰত নৰাৰ পেপাৰ মাত থাকক বা নাথাকক ধান দাই থকা সোণোৱালী পথাৰখনৰ ৰিং গাঁৱলৈ গ'লেও শুনিবলৈ পোৱা যায় এতিয়াও বহুতে আক্ষেপ কৰে দিনবোৰ জটিল হ'ল দৈনন্দিন যান্ত্ৰিকতাই চানি ধৰিছে মনৰ আকাশ এই বুলি কিন্তু চহৰীয়া হ'ল বুলিয়েই আঘোণৰ মিঠা অনুভৱ কৰিবলৈ কাষৰ গাঁওখনলৈ আপুনি এপাক মৰা নাই কিয় আঘোণৰ পথাৰৰ সৰু সৰু আলিৰ ওপৰেদি আপুনি যে শৈশৱত দেও দি খোজ কাঢ়িছিল নৰাৰ পেপা বজাইছিল এবাৰ নিজে গৈ সেয়া অনুভৱ নকৰেগৈ কিয় আঘোণৰ মায়াখনা স্মৃতি আপোনাৰ বাবে অধিক ক্ৰিয়াশীল হৈ পৰিব পাৰে সোণগুটি বুটলাৰ দিনত গাঁৱলৈ এপাক মাৰিলে পকা ধানৰ মাজে মাজে সৰু সৰু আলি আলিত পৰি গীত জোৰে জাক পালি মাহি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলিত পৰি গীত জোৰে জাক বালি মাহি সৰু 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 আলি ঐ সৰু সৰু আলি এই আঘোণৰ ছবিখনে নিশ্চয় এতিয়া আপোনাক বৰকৈ জোকাইছে আহক তেন্তে স্মৃতিৰ কুকিৰ পৰা আঘোণক তুলি আনো আমাৰ জীয়া অনুভৱৰ ৰহঘৰালৈ ধান গলে চুমি দাৱনীয়ে হাতত কাচি খৰাই ললে তুলি যি সময়ত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু পবিতৰা অভয়াৰণ্যৰ জলাশয়সমূহত জাকে জাকে দেশী বিদেশী পৰিভ্ৰমী পক্ষীকুলে আহি পবিতৰাৰ সৌন্দৰ্য বৃদ্ধি কৰিছে তেনে সময়তে এই পক্ষীকুলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে একাংশ পক্ষী নিধনকাৰী দুষ্ট চক্ৰই অলপতে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই এনে দুটা পক্ষী নিধনকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পবিতৰাত 2 পক্ষী নিধনকাৰীক গ্ৰেপ্তাৰ দেশী বিদেশী পৰিভ্ৰমী পক্ষীকুলৰ প্ৰতি ভাবুকি পবিতৰাৰ লগতে ইয়াৰ কাষৰীয়া জলাশয়সমূহত খাদ্য তথা আশ্ৰয়ৰ সন্ধানত জলকেলি কৰি থকা বিভিন্ন প্ৰজাতিৰ পক্ষী লক্ষ্য হৈ পৰিছে এই পক্ষী নিধনকাৰী চক্ৰৰ জাল আৰু বিভিন্ন অস্ত্ৰ শস্ত্ৰ লৈ এই পৰিভ্ৰমী পক্ষী নিধন কৰা চক্ৰটোৰ দুটাক শুকুৰবাৰে পবিতৰাৰ বন বিভাগৰ লোকে আটক কৰে আটক হোৱা এই পক্ষী নিধনকাৰী দুটা হৈছে সুলেমান আলী আৰু আহেদ আলী পক্ষী নিধনকাৰী এই দুইজনৰ ঘৰ হৈছে দৰং জিলাৰ চাউলখোৱা চৰত তাৎপৰ্যপূৰ্ণ যে দৰং জিলাৰ পৰা ব্ৰহ্মপুত্ৰৰে পাৰ হৈ দুষ্প্ৰাপ্য পক্ষীসমূহ নিধন কৰিবলৈ অহা এই চক্ৰটোৰ কবলৰ পৰা বনকৰ্মী আৰু আৰক্ষীয়ে এখন বৃহৎ জাল আৰু এখন দা আৰু অন্যান্য সামগ্ৰী জব্দ কৰিছে এই ব্ৰহ্মপুত্ৰ চৰাইৰাত দুজন চৰাই মৰা চিকাৰী কৰায়ত্ব কৰা হৈছে ব্ৰহ্মপুত্ৰ চৰ এৰিয়াত তেওঁলোকক ইতিমধ্যে আমি থানাত দিয়া হৈছে তেওঁলোকৰ লগত তাৰমানে দুটা জীৱিত অৱস্থাত চৰাই পোৱা গৈছিলে আৰু নেট পোৱা গৈছিলে চৰাই মৰা নেট পোৱা গৈছিলে চাওহক পৰৱৰ্তী বাতৰি
বৰপেটাৰ মইনবৰীত বান খহনীয়াত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ আৰু সংস্থাপন দিয়াৰ দাবীত আমছুৱে কৰি অহা অনশনে 3 দিন অতিক্ৰম কৰাৰ পিছতো চৰকাৰৰ গা নলৰাত জাগিৰোড আমছুৱে যোৱা শুকুৰবাৰে মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে। জাগিৰোডত শুকুৰবাৰে আমছুৱে দাহ কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ প্ৰতিকৃতি। বৰপেটাৰ ময়নবৰীত বান খহনীয়াত ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপন আৰু সাহায্য দিয়াৰ দাবীত আমছুৱে কৰি অহা অনশনে 3 দিন অতিক্ৰম কৰাৰ পিছতো চৰকাৰৰ গা নলৰাত জাগিৰোড আমছুৱে শুকুৰবাৰে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। আমছুৰ নেতাকৰ্মীয়ে বেনাৰ পোষ্টাৰ লৈ মুখ্যমন্ত্ৰী তৰুণ গগৈ মুৰ্দাবাদ, ৰাজীৱ লোচন পেগু মুৰ্দাবাদ ধ্বনি দি দাহ কৰে প্ৰতিকৃতি। ৰাজ্যৰ বান খহনীয়া সমস্যা সমাধানত ৰাজ্য চৰকাৰখন ব্যৰ্থ হোৱা বুলি অভিযোগ কৰি আমছুৱে কয় যে চৰকাৰখনে জনসাধাৰণৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে। ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহেও চৰকাৰৰ গা লৰাব পৰা নাই। তাৰ প্ৰতিবাদতে জাগিৰোডত ৰাজপথত আমছুৱে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে বান নিয়ন্ত্ৰণ মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰৰ চিফ মিনিষ্টাৰ তৰুণ গগৈক আমি ধিক্কাৰ দিছোঁ। তেখেতে নৈতিক কৰ্তব্য স্বীকাৰ কৰি তেখেতৰ পদত্যাগ কৰিব লাগে আৰু ৰাজীৱ লোচন পেগু তেখেতৰ নিলিপ্ততাই তেখেতক প্ৰমাণ কৰিছে যে তেখেতে এই যিটো মন্ত্ৰীৰ যিটো দায়িত্ব এইটো তাত তেখেত যোগ্য নহয়। মৰিগাঁও জিলাৰ বানেধোৱা মায়ঙৰ বিস্তীৰ্ণ কৃষিভূমিত এতিয়া সৰিয়হ ফুলৰ হালধীয়া দলিচা। এই হালধীয়াৰ মাজতে অঞ্চলটোৰ শ শ কৃষকে ৰচিছে আশাৰ সপোন। পিছে খাটি হোৱা এই কৃষকসকলক ভ্ৰুকুটি কৰি ৰাজ্যৰ কৃষি বিভাগৰ হেনাই কোনো বিশেষ আঁচনি। জেচিজি সংবাদৰ এক বিশেষ প্ৰতিবেদন। মায়ঙৰ বিস্তীৰ্ণ কৃষিভূমিত সৰিয়হ ফুলৰ হালধীয়া দলিচা। বাৰিষাত ব্ৰহ্মপুত্ৰৰ বানে এবাগৰ মাৰিলেই ঢুকি পোৱা মৰিগাঁও জিলাৰ মায়ঙত এতিয়া যিফালে চকু দিয়া যায় সেইফালেই দেখা যায় সৰিয়হ ফুলৰ হালধীয়া দলিচা। হালধীয়া মাথো হালধীয়া, চালে চকু ৰোৱা এই হালধীয়াৰ মাজত প্ৰতিজন প্ৰকৃতিপ্ৰেমীয়ে উপলব্ধ কৰিছে সৰিয়হ ফুলৰ সুগন্ধ। হয়তো কোনো কবিয়ে বিচাৰি পাইছে এই হালধীয়াৰ মাজতে কবিতাৰ ছন্দ। আনৰ মন প্ৰাণ জুৰুৱা এই খেতিডৰাৰ মাজতেই সোমাই আছে মায়ঙৰ শ শ কৃষকৰ দীৰ্ঘদিনীয়া শ্ৰম। হালৰ গৰুৱে মাটি চহাই এই শ্ৰমৰ মাধ্যমেৰে স্বাৱলম্বী হোৱাৰ সপোন দেখা অঞ্চলটোৰ শ শ কৃষকে কিন্তু পোৱা নাই ৰাজ্যৰ কৃষি বিভাগৰ চৰকাৰী বীজ, পোৱা নাই চৰকাৰী সাহায্য। আমাৰ এই মায়ং অঞ্চলত বহুত হাজাৰ হাজাৰ বিঘা সৰিয়হ খেতি বহুত আছে। চকুদি যিমান চাই ৰাস্তাৰ পৰাই বহুত দেখাই পায়, ইফালে সিফালে বহুত হাজাৰ হাজাৰ বিঘা মাটি সৰিয়হ খেতি আছে। কিন্তু আজিলৈ কঠীয়া বা কিবা ঔষধ পাতি আমাৰ ইয়াত আহি পৰা নাই। এনেই বহুত কৈ আছে চৰকাৰে বহুত দিয়া বুলি, কৃষিমন্ত্ৰী বহুত কৈছে দিয়া বুলি, কিন্তু আমাৰ ইয়াত একো কঠীয়া এতিয়া বৰ্তমান অহা নাই। পাতে ফুলে জাতিষ্কাৰ হৈ পৰা শ শ বিঘা সৰিয়হৰ খেতি চপাবলৈ কৃষকৰ মাহ দিন বাকী। ইয়াৰ মাজতে অনুকূল বতৰে সৰিয়হৰ খেতিডৰা উপযুক্ত কৰি তুলিছে যদিও কীট পতংগৰ পৰা ৰক্ষা কৰিবলৈ চিন্তিত হৈ পৰিছে কৃষকসকল। চৰকাৰে বীজ, সাৰ আৰু সাহায্যৰ অবিহনেই লালন পালন কৰি থকা মায়ঙৰ এই শ্ৰমজীৱী কৃষকসকলে কৃষি বিভাগৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰীৰ দ্বাৰা পাবলগীয়া দিহা পৰামৰ্শৰ পৰাও বঞ্চিত হোৱাত স্বাভাৱিকতেই আক্ষেপ প্ৰকাশ কৰিছে এইদৰে। এগ্ৰিকালচাৰ অফিচাৰৰ যিবিলাক অফিচাৰ আছে বিষয়া, সেইবিলাক ইয়াত আমাৰ এই পথাৰত আহি পোৱা নাই আৰু আমি চিনিও নাপাওঁ বহুত। ইয়াতে ঔষধ কিবা উপদেশ দিব লাগে যে পথাৰত আহি ক'ব লাগে, আমাক সেইবিলাক একো নকয়। মন কৰিবলগীয়া যে ৰাজ্যৰ কৃষিমন্ত্ৰী নীলমণি ডেকা আৰু বিয়াগুম কৃষি বিভাগে ৰাজ্যৰ কৃষকৰ বাবে বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰি কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও বঞ্চিত কৃষকসকলে ব্ৰহ্মপুত্ৰৰ বানে পেলাই থৈ যোৱা পলহকে বুকুত সাৱটি ৰচিছে আশাৰ সপোন। কেমেৰা পাৰ্চন ধনঞ্জয়ৰ সৈতে জেচিচি নিউজ, জাগিৰোড।
বিশ্ব এইডছ দিৱসৰ সৈতে সংগতি ৰাখি জাগিৰোড মহাবিদ্যালয়ৰ ৰেড ৰিবন ক্লাবে অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সহযোগত আৰু মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ সক্ৰিয় উদ্যোগত মহাবিদ্যালয় চৌহদত সোমবাৰে এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। কৰ্তৃত্বশীল সূত্ৰ অনুসৰি চলিত বছৰত ছেপ্টেম্বৰ মাহৰ শেষলৈকে মুঠ 8,580 জন লোকৰ দেহত HIV পজিটিভ ধৰা পৰিছে ৰাজ্যখনত। কাছাৰ, কৰিমগঞ্জ, কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেল জিলাৰ লগতে গোলাঘাট আৰু নগাঁও জিলাত HIV আক্ৰান্ত ৰোগীৰ সংখ্যা ৰাজ্যখনৰ ভিতৰতে অধিক বুলি একে সূত্ৰেৰে প্ৰকাশ। বিশ্ব এইডছ দিৱস উপলক্ষে সেয়েহে ৰাজ্যখনত এইবাৰ দেখা গৈছে এই ৰোগ সম্পৰ্কত জনসচেতনতা বৃদ্ধিৰ বাবে বহু লোক আগবাঢ়ি অহা। শিক্ষানুষ্ঠানসমূহৰ জৰিয়তেও এই দিশত সচেতনতা বৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্যে নিৰ্বাচিত শিক্ষানুষ্ঠানসমূহত গঠন কৰা হৈছে ৰেড ৰিবন ক্লাব। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সহযোগত গঠিত হোৱা এই ক্লাববিলাকৰ জৰিয়তে এইডছ প্ৰতিৰোধ সজাগতা সভা আদি ইতিমধ্যে অনুষ্ঠিত হ'ব লাগিছে। জাগিৰোড মহাবিদ্যালয়তো শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যক্ষ উদ্যোগত এটি ৰেড ৰিবন ক্লাব গঠন কৰা হৈছে। এই ক্লাবৰ উদ্যোগত মহাবিদ্যালয়খনিৰ চৌহদত সোমবাৰে আয়োজিত হয় এখন সজাগতা সভাৰ। সভাখনিত মূল বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ বিষয়া আৰু জিলাখনৰ এইডছ টেষ্টিং এণ্ড ট্ৰিটমেণ্ট বিভাগৰ মুখ্য বিষয়া ডক্টৰ সোমেশ্বৰ দেওৰজাই। ডক্টৰ দেওৰজাই তেখেতৰ বক্তব্যত এইডছৰ মুখ্য কাৰণসমূহ বৰ্ণনা কৰাৰ লগতে এক শক্তিশালী জনসচেতনতাৰ জৰিয়তে এইডছৰ সম্ভাৱনীয়তাক নিৰ্মূল কৰিব পৰা যাব বুলি কয়। ডক্টৰ দেওৰজাই লগতে জানিবলৈ দিয়ে যে যদিও 2004 চনত মৰিগাঁও জিলাত এজনহে ব্যক্তি এইডছ ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পেলাব পৰা গৈছিল, 2013 চনলৈকে এই সংখ্যা 14 জনলৈ বৃদ্ধি পালে। ইফালে জিলাখনত HIV পজিটিভ থকা ব্যক্তিৰ সংখ্যা 50ৰ ওপৰত বুলি তেখেতে জনায়। বিষয়াগৰাকীয়ে আৰু জনায় যে যদিও আগেয়ে HIVৰ পৰীক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনে চেম্পুলসমূহ বাহিৰলৈ পঠাবলগীয়া হৈছিল, সম্প্ৰতি ৰাজ্যখনৰ প্ৰায় প্ৰতিখন জিলাতে HIVৰ নিশ্চিতকৰণৰ বাবে পৰীক্ষাৰ বাবে লগা যন্ত্ৰপাতি তথা আন সুবিধাসমূহ চৰকাৰীভাৱে সম্পূৰ্ণ উপলব্ধ হৈছে। সভাত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দৰ লগতে উপস্থিত আছিল বহু ছাত্ৰ ছাত্ৰী। সভাৰ আগতে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগেও বিশ্ব এইডছ দিৱসৰ তাৎপৰ্য সম্পৰ্কত দুআষাৰ কয়। জাগিৰোড ৰেল ষ্টেচনৰ সমীপত সোমবাৰে সন্ধিয়া প্ৰায় 6 বজাত এক ৰেল দুৰ্ঘটনাত এজন যুৱক নিহত হয়। বাতৰি সংগ্ৰহ কৰা সময়লৈ যুৱকজনক চিনাক্ত কৰিব পৰা হোৱা নাই। জাগিৰোড ৰেলৱে ষ্টেচনৰ সমীপত সোমবাৰে সন্ধিয়া প্ৰায় 6 বজাত ৰেলৰ খুন্দাত এজন যুৱক নিহত হয়। বাতৰি সংগ্ৰহ কৰা সময়লৈ নিহত যুৱকজনক চিনাক্ত কৰিব পৰা নাই ৰেলৱে আৰক্ষী তথা স্থানীয় লোকে। লামডিঙৰ পৰা গুৱাহাটীলৈ আহি থকা নামনিমুৱা GM স্পেচিয়েল ৰেলগাড়ীখনে জাগিৰোড ৰেলৱে ষ্টেচনৰ পূবত নেতাজী ক্লাবৰ সমীপত মহতিয়াই লৈ যায় যুৱকজনক। উল্লেখযোগ্য যে এই দুৰ্ঘটনা সংঘটিত কৰা ৰেলখনত ৰেল বিভাগৰ একাংশ শীৰ্ষ বিষয়াৰ সৈতে লামডিঙৰ পৰা গুৱাহাটীলৈ আহিছিল উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক। ৰেলৱে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা অচিনাক্ত যুৱকজনৰ এনে অপমৃত্যু প্ৰকৃততে কি সেই ৰহস্য উদ্ঘাটন হ'ব মৰণোত্তৰ পৰীক্ষাৰ পিছতহে। ষ্টেচনৰ পৰা জনায় যে GMৰ গাড়ীখন আহি আছিল লামডিঙৰ পৰা, সেই গাড়ীখনতে মানুহ এজন খুন্দা খাই জখমৰ মৃত্যু হৈছে। ষ্টেচনৰ পৰা জনোৱাৰ লগে লগে আমি এই ঘটনাস্থলী পাওঁ আৰু এতিয়া লাইনৰ পৰা ডেডবডি আঁতৰ কৰিছোঁ, কিন্তু ডেডবডি চিনাক্তকৰণ কৰিব পৰা নাই এতিয়ালৈকে। এবাৰ সংক্ষিপ্ত ৰূপত চাওঁ হওক কেইটামান খবৰ। যোগান বিভাগৰ কেৰাচিন তেলক লৈ একাংশ সমবায় সমিতি আৰু তেল ডিপুৰ মালিকে অব্যাহত ৰাখিছে ব্যাপক লুণ্ঠন। মৰিগাঁও জিলা যোগান বিভাগৰ অধীনত জাগিৰোডৰ সমীপৱৰ্তী বাগজাপত থকা হোমছিং এণ্ড চন্স নামৰ কেৰাচিন তেল ডিপুত সমবায়সমূহৰ বাবে সুলভ মূল্যত বিতৰণ তথা যোগান ধৰা কেৰাচিন তেলৰ নামত সংঘটিত হৈছে এই দুৰ্নীতি লুণ্ঠন। সমবায়সমূহৰ এজেণ্টসকলক প্ৰতি লিটাৰ কেৰাচিন তেল 14 টকা 90 পইচাত পাইকাৰী দৰত যোগান ধৰিব লাগে যদিও তেল ডিপুৰ মালিক আৰু সমবায়সমূহৰ সভাপতি সম্পাদকৰ গোপন বুজাবুজিৰ ফলত এজেণ্টসমূহে প্ৰতি লিটাৰ কেৰাচিন 16 টকা 90 পইচাত ক্ৰয় কৰিব লগা হৈছে। এই অভিযোগ উত্থাপন কৰি সমবায়সমূহৰ একাংশ ভুক্তভোগী এজেণ্টে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা নিৰ্ধাৰিত দৰত প্ৰাপ্তি ৰচিদ নোপোৱাৰো অভিযোগ উত্থাপন কৰিছে। আৰু আমি তেল নিবৰ কাৰণে আহিছিলোঁ আজি আহি ইয়াত গম পাইছোঁ যে আমি আমাৰ যিটো এলট আমাৰ ৰিটেইলাৰ গভৰ্ণমেণ্ট এলট, সেই এলটৰ মতে আমি পাওঁ 489 লিটাৰ তেল।
তেওঁলোকে আমাক তেল দিয়ে 440 লিটাৰ 49 লিটাৰ আমাক তেল কমকৈ দিয়ে তাৰপিছত আৰু যিটো মানে তেলৰ ৰেট চৰকাৰী ৰেট আছিল 14 টকা 90 পইচা তেওঁলোকে এতিয়া আমাৰ পৰা লৈ আছে 16 টকা 90 পইচা এতিয়া তেওঁলোকে আৰু এটা এনেকুৱা এটা কাম কৰিছে যে আমি আমাৰ পৰা যিটো টকা লয় তেওঁলোকে সেই টকাৰ যিটো কেছ মেমো দিব লাগে সেই কেছ মেমোটো তেওঁলোকে নিদিয়ে যোগান বিভাগত সংঘটিত হৈ থকা এনে সুলভ মূল্যৰ কেৰাচিন তেলৰ ব্যাপক দুৰ্নীতিত একাংশ মধ্যভোগী দালাল জড়িত থকাৰো অভিযোগ উঠিছে জাগিৰোডৰ এগৰাকী বিশিষ্ট নাগৰিক সমাজকৰ্মী মন্টু বৰদলৈৰ মঙলবাৰে নিশা প্ৰায় 1 বজাত পৰলোক প্ৰাপ্তি ঘটে স্বৰ্গীয় বৰদলৈ জাগিৰোড মহাবিদ্যালয়ৰ সৈতে প্ৰতিষ্ঠা কালৰ পৰা জড়িত হৈ আছিল আৰু মহাবিদ্যালয়খনিত মৃত্যুৰ আগমুহূৰ্তলৈকে এগৰাকী জ্যেষ্ঠ উচ্চবৰ্গৰ সহায়ক হিচাপে কৰ্মৰত হৈ আছিল মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 58 বছৰ স্বৰ্গীয় বৰদলৈ কিছুদিন দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল মৃত্যুৰ সময়ত তেখেতৰ সহধৰ্মিনীৰ লগতে এগৰাকী কন্যা সন্তান আৰু বহু গুণমুগ্ধক এৰি থৈ গৈছে স্বৰ্গীয় বৰদলৈ এগৰাকী সমাজহিতৈষী লোক আছিল ধৰ্মপ্ৰাণ ব্যক্তিগৰাকী নিজৰাপাৰ গণেশ মন্দিৰ নিজৰাপাৰ নামঘৰ আৰু জাগিৰোড বাৰোৱাৰী পূজা সমিতিৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল আৰু এই অনুষ্ঠানসমূহৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতে হাতে কামে লাগি যথেষ্ট অৰিহণা আগবঢ়াই থৈ গৈছে বৰদলৈ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত গভীৰ শোকৰ ছাপ পৰে বুধবাৰে জাগিৰোড মহাবিদ্যালয়ৰ চৌহদ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকল সমবেত হৈ স্বৰ্গীয় বৰদলৈ সম্পৰ্কত স্মৃতিচাৰণ কৰাৰ লগতে বিদেহী আত্মাৰ শান্তিৰ অৰ্থে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে বিয়লি স্বৰ্গীয় বৰদলৈ নশ্বৰ দেহ লৈ এক সমদল বাহিৰ হয় আৰু উক্ত সমদল কালত জাগিৰোড মহাবিদ্যালয় জাগিৰোড পূজা সমিতি আদি একাধিক অনুষ্ঠানৰ তৰফৰ পৰা নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি স্বৰ্গীয় বৰদলৈৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় পিছত তৰঙাপাৰত অৱস্থিত শ্মশানস্থলীত তেখেতৰ নশ্বৰ দেহ সৎকাৰ কাৰ্য সমাধা কৰা হয় স্বৰ্গীয় বৰদলৈৰ মৃত্যুত শোকবাৰ্তা প্ৰেৰণ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সংবাদ প্ৰেৰণ কৰিছে এই অনুষ্ঠানসমূহৰ ভিতৰত আছে সৌদল সংগীত মহাবিদ্যালয় নিজৰাপাৰ গণেশ মন্দিৰ পৰিচালনা সমিতি নিজৰাপাৰ নামঘৰ পৰিচালনা সমিতি জাগিৰোড ব্যৱসায়ী সন্থা জাগিৰোড সাহিত্য সভা জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থা জাগিৰোড মহাবিদ্যালয় শিক্ষক গোট আৰু জাগিৰোড মহাবিদ্যালয় কৰ্মচাৰী সন্থা গোট জাগিৰোড থানাৰ অন্তৰ্গত ডুঙাবৰী গাঁৱত বুধবাৰে দুপৰীয়া সংঘটিত হ'ল এক শোকাবহ ঘটনা পুখুৰীত পৰি কৰোণভাৱে মৃত্যুক সাৱটি ল'লে এটি 3 বছৰীয়া শিশুৱে ঘৰৰ পিছফালে থকা এটা সৰু পুখুৰীত পিছলি পৰি কৰোণভাৱে মৃত্যুক সাৱটি লোৱা এই কন্যা শিশুটিৰ নাম তনু ৰায় ডুঙাবৰী গাঁৱৰ বাবুলাল ৰায় নামৰ লোকজনৰ কন্যাগৰাকীয়ে লগৰীয়াৰ সৈতে ঘৰৰ পিছফালে খেলি আছিল ঘৰৰ জ্যেষ্ঠ কোনো লোকে নথকাৰ সময়ত সংঘটিত হ'ল এই দুৰ্ঘটনাটো মাতৃ শকুন্তলা ৰায়ো সেই সময়ত অন্য কামত ব্যস্ত আছিল পিছত অৱশ্যে পানীৰ পৰা উদ্ধাৰ কৰা হয় শিশুটিৰ মৃতদেহ এই ঘটনাই জাগিৰোডৰ ডুঙাবৰী অঞ্চলত শোকৰ ছাঁ পেলাইছে জাগিৰোডবাসীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ তথা পালিগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত তৰঙাবিলৰ পাৰত অৱস্থিত শ্মশান ক্ষেত্ৰত সোমবাৰে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় শ্মশান ক্ষেত্ৰত সেইদিনা অনুষ্ঠিত কৰা শ্ৰী শ্ৰী মা কালী পূজাৰ লগত সংগতি ৰাখি বিয়লি অনুষ্ঠিত কৰা এই সভাত তৰঙাপাৰ শ্মশান উন্নয়ন সমিতিয়ে শ্মশানখনৰ লগত দীৰ্ঘদিনে জড়িত হৈ থকা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায় অঞ্চলটোৰ শতাধিক লোকে অংশগ্ৰহণ কৰা এই সভাত শ্মশানখনৰ সামগ্ৰিক উন্নয়নৰ বাবে বিশেষভাৱে আলোচনা কৰা হয় সেইদিনা সন্ধিয়াৰ ভাগলৈ বিভিন্ন অনুষ্ঠানৰ ব্যৱস্থা কৰে শ্মশান উন্নয়ন সমিতিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা 6 বছৰীয়া অসম অস্তিত্ব ৰক্ষা আন্দোলনৰ 855 জন জাতীয় শ্বহীদৰ প্ৰথম শ্বহীদ হিচাপে স্বীকৃতি দিয়া শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ 10 ডিচেম্বৰৰ দিনটোত শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে শ্ৰদ্ধাৰ অসমবাসী ৰাইজে অসমীয়া জাতিক জীয়াই ৰখাৰ স্বাৰ্থত শ্বহীদৰ স্মৃতিত এগছি বন্তি জ্বলাই 10 ডিচেম্বৰৰ দিনটোত শ্বহীদ দিৱস হিচাপে পালন কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছো জাগিৰোড মৰিগাঁৱৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰি লৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাব নাপাহৰিব আপোনাৰ প্ৰিয় অনুষ্ঠান জেচিচিৰ সংবাদ পৰিক্ৰমা বাতৰিৰ বাবে আপুনি লগ ইন কৰিব পাৰে www.jccnewstv.com ধন্যবাদ